সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি লৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে গণিতৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মই ভাবো এই প্ৰশ্নকেইটাই আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো এটা ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে দেখিছে The diameter of a circle is 10 cm. If the distance of a chord from the center is 4 cm, what is the length of the chord? প্ৰশ্নটো অসমীয়াত আছে এটা বৃত্তৰ ব্যাস 10 cm কেন্দ্ৰৰ পৰা 4 cm দূৰত থকা জিয়াডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা আমি এই ডায়াগ্ৰামটো ইয়াৰ পৰা আঁকিলো পৰীক্ষাত এই ডায়াগ্ৰামটো দিব পাৰে দি পেলাই আমাক CD কোৱেশ্চন মাৰ্ক অৰ্থাৎ CD ৰ দৈৰ্ঘ্যটো উলিয়াবলৈ দিব পাৰে বাকি ডাইমেনশন কেইটা দি এখিনি কথা নিদি ঠিক আছে কোৱেশ্চনটো পৰীক্ষাত তেনেকৈ দিব পাৰে এটা আমাক কি দিছে এটা বৃত্তৰ ব্যাস 10 cm এই বৃত্তটো আমি অঙ্কন কৰিলো ইয়াৰ ব্যাস হ'ব AB কিমান আছে AB দিয়া আছে 10 cm কেন্দ্ৰৰ পৰা 4 cm দূৰত থকা জিয়াডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই জিয়াডাল ইংৰাজীত কয় কৰ্ড এই কৰ্ড ডালৰ আমাক দৈৰ্ঘ্য উলিয়াব কৈছে লেংথ উলিয়াব কৈছে অৰ্থাৎ আমাক CD উলিয়াব কৈছে ঠিক আছে আৰু ইয়াৰ পৰা ইয়ালে দূৰত্ব কিমান যেটো OE বুজাইছে OE দিয়া আছে ইয়াত 4 cm ঠিক আছে এতিয়া OE CD ক সমানে দ্বিখণ্ডিত কৰিছে মানে C ইকুৱেল টু কি ED বা DE তেতিয়া আমি CD ইকুৱেল টু কি লিখিব পাৰো D প্লাস C বা CD ইকুৱেল টু 2CE বা 2DE ED বুলিও লিখিব পাৰো ঠিক আছে এতিয়া এই এংগলটো 90 ডিগ্ৰী আৰু এই এংগলটো 90 ডিগ্ৰী তেতিয়া আমি কি পাম এটো এটা সমকোণী ত্ৰিভুজ আৰু এটো এটা সমকোণী ত্ৰিভুজ এতিয়া আমি OCE সমকোণী ত্ৰিভুজটো ললো যিয়াত আমি যদি পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰো তেতিয়া আমি কি পাম পাইথাগোৰাছ থিওৰেমটো কি আছিল হাইপোটেনাছ স্কয়াৰ ইকুৱেল টু পাৰপেন্ডিকুলাৰ স্কয়াৰ প্লাস বেস স্কয়াৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াত কৰ্ণ কি হ'ব OC হাইপোটেনাছ হ'ব OC তেতিয়া আমি ত্ৰিভুজ OCE পাইথাগোৰাছ থিওৰেম যদি আমি এপ্লাই কৰো ঠিক আছে তেতিয়া আমি কি পাম OC স্কয়াৰ ইকুৱেল টু OE স্কয়াৰ প্লাস CE স্কয়াৰ ঠিক আছে এতিয়া OC আৰু OD OB আৰু OA হ'ব এই বৃত্তটোৰ ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ OA ইয়াৰ পৰা ইয়ালে ইকুৱেল টু OB ইকুৱেল টু OC equal to OD হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ ৰেডিয়াস ঠিক আছে এতিয়া আমাক AB দিয়া আছে 10 OA OC OD OB সমান গতিকে OA কিমান হ'ব 10ক আমি 2 এ হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম 5 ঠিক আছে ব্যাসাৰ্ধ তেতিয়া আমি কি পালো 5 মানে আমি OC পালো 5 cm ঠিক আছে তাপা OE দিয়া আছে ইয়াত 4 cm হয়নে নহয় আমি C টো উলিয়াব লাগে গতিকে ইয়াত আমি মান কিটা বহাই দিম OC মান আছে 5 স্কয়াৰ ইকুৱেল টু OE মান আছে 4 স্কয়াৰ প্লাস C যেটো আমি উলিয়াব লাগে 5 ক স্কয়াৰ কৰিলে আমি পাম 25 4 ক স্কয়াৰ কৰিলে হ'ব 16 এটো সাইডে আনিলে হ'ব মাইনাস ইকুৱেল টু CE স্কয়াৰ 25 over 16 মাইনাস কৰিলে আমি পাম 9 equal to CE square আমাক অকল CE লাগে স্কয়াৰ টো আঁতৰাই দিলে এটো সাইডে ৰুট ওভাৰ লাগিব তেতিয়া আমি পাম 9 ৰ স্কয়াৰ ৰুট 3 সো আমি CE কি পালো 3 CE পালো 3 আমাক উলিয়াব লাগে CD CE মানে ইয়াৰ পৰা ইয়ালৈ 3 পালো গতিকে ইয়াৰ পৰা ইয়ালৈ 3 হ'ব হয়নে নহয় গতিকে CD ইকুৱেল টু কি হ'ব DE 3 হ'ব আৰু CE 3 হ'ব তেতিয়া আমি কি পাম 3 + 3 6 cm So a জিয়াডালৰ দৈৰ্ঘ্য অৰ্থাৎ CD ৰ দৈৰ্ঘ্য কিমান হ'ব 6 cm এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে এটো হতে একেই ইয়াত আমাক জিয়াডালৰ দৈৰ্ঘ্য দিয়া আছে ইয়াৰ পৰা ইয়ালে দূৰত্ব অৰ্থাৎ OE মান উলিয়াবলৈ কৈছে ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন এই দুটাই পৰীক্ষাত দেখা যায় গতিকে মই দুইটাই কৰি দিছো কোৱেশ্চনটো দিছে the length of diameter of a circle is 10 cm and the length of the chord drawn in a circle is 6 cm find the distance of chord from the center প্ৰশ্নটো হবে দিছে এটা বৃত্তৰ ব্যাস 10 cm এডাল জিয়াৰ দৈৰ্ঘ্য 6 cm জিয়াডাল কেন্দ্ৰৰ পৰা দূৰত্ব নিৰ্ণয় কৰা
অৰ্থাৎ আমাক OE উলিয়াবলৈ কৈছে ইয়াতো আমি আগৰটো নিচিনাকে এই ট্ৰায়াঙ্গল OCE ট্ৰায়াঙ্গলত পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিয়ে আমি OE মানটো উলিয়াম ঠিক আছে ত্ৰিভুজ OCE ত পাইথাগোৰাছ থিওৰেমটো যদি আমি এপ্লাই কৰো তেতিয়া আমি কি পাম OC স্কয়াৰ ইকুৱেল টু OE স্কয়াৰ প্লাস CE স্কয়াৰ আমাক OE উলিয়াবলৈ কৈছে AB দিয়া আছে 10 গতিকে OC OD OB OA হ'ব ৰেডিয়াস যাৰ মান হ'ব কিমান 5 গতিকে OC মান হ'ব কিমান 5 স্কয়াৰ ইকুৱেল টু OE টো আমাক উলিয়াবলৈ কৈছে প্লাস CE স্কয়াৰ CE ইয়াৰ পৰা ইয়ালে হ'ব আমাক SCD জিয়াডালৰ দৈৰ্ঘ্য কিমান দিছে 6 CD আমাক দিয়া আছে 6 গতিকে CE ইকুৱেল টু কি হ'ব 6 অফ 2 ডিভাইড কৰিলে আমি কি পাম 3 সো CE কিমান হ'ব 3 স্কয়াৰ 5 অক স্কয়াৰ কৰিলে আমি কি পাম 25 3 স্কয়াৰ কৰিলে 9 এটো সাইডে হ'ব মাইনাস আনিলে ইকুৱেল টু OE স্কয়াৰ 25 পৰা 9 মাইনাস কৰিলে আমি পাম 16 OE স্কয়াৰ আমাক OE লাগে স্কয়াৰ টো আইলে এটো সাইডে ৰুট ওভাৰ লাগিব তেতিয়া আমি পাম OE ইকুৱেল টু ৰুট 16 16 ৰ স্কয়াৰ ৰুট কিমান 4 সো কেন্দ্ৰৰ পৰা জিয়াডালৰ দূৰত্ব কিমান অৰ্থাৎ OE ইকুৱেল টু কি হ'ব 4 সেন্টিমিটাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে the length of two chords AB and AC of a circular 8 cm and 6 cm and angle BAC equal to 90 degree then the radius of the circle is প্ৰশ্নটো সমেত আছে এটা বৃত্তৰ AB আৰু AC দুডাল জিয়াৰ দৈৰ্ঘ্য 8 cm আৰু 6 cm আৰু angle BAC অৰ্থাৎ BAC কোণৰ মান কিমান 90 ডিগ্ৰী তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য হ'ব ইয়াৰ পৰা আমি এই চিত্ৰটো অংকন কৰিলো ইয়াত AB আৰু AC দুডাল কৰ্ড অৰ্থাৎ জিয়া দিছে আৰু angle BAC মানটো দিছে 90 ডিগ্ৰী এই কোণটো মান কিমান 90 ডিগ্ৰী গতিকে ABC এটা হ'ব সমকোণী ত্ৰিভুজ ABC ত্ৰিভুজটো কি হ'ব সমকোণী ত্ৰিভুজ ঠিক আছে ইয়াৰ এটো কোণ 90 ডিগ্ৰী এতিয়া আমাক এই বৃত্তটোৰ ব্যাসাৰ্ধৰ মান উলিয়াব কৈছে অৰ্থাৎ OC বা OB মান উলিয়াব কৈছে ব্যাসাৰ্ধ OC বা OB বা OA বুজাব ঠিক আছে তাৰ মানটো আমাক উলিয়াব দিছে এতিয়া আমাক ইয়াত কি দিয়া আছে AB দিয়া আছে 8 cm আৰু AC দিয়া আছে 6 cm ঠিক আছে এতিয়া ট্ৰায়াঙ্গল ABC অৰ্থাৎ ABC ত্ৰিভুজ এটা কি সমকোণী ত্ৰিভুজ ইয়াত আমি পাইথাগোৰাছ উপপাদ্যৰ মতে কি পাম হাইপোটেনাছ স্কয়াৰ ইয়াৰ হাইপোটেনাছ কোনটো হ'ব BC 90 ডিগ্ৰীৰ কোণটোৰ অপোজিট সাইডটো হ'ব হাইপোটেনাছ সো আমি কি পাম BC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস AC স্কয়াৰ ঠিক আছে এটা AB কিমান দিয়া আছে 8 8 ক স্কয়াৰ কৰিব লাগিব প্লাস AC দিয়া আছে 6 6 ক স্কয়াৰ কৰিব লাগিব 8 ক স্কয়াৰ কৰিলে আমি পাম 64 6 ক স্কয়াৰ কৰিলে আমি পাম 36 দুইটা আমি প্লাস কৰিলে পাম 100 সো আমি BC স্কয়াৰ ইকুৱেল টু কি পালো 100 স্কয়াৰ টোটাল আমি BC মান কিমান পাম 100 ৰ স্কয়াৰ ৰুট 10 BC মানে হ'ব ইয়াৰ পৰা ইয়ালে আমাক ব্যাসাৰ্ধ উলিয়াব কৈছে BC 10 পালো OB কি হ'ব হাফ অফ BC হয়নে নহয় গতিকে আমি ব্যাসাৰ্ধ কি পাম 10/2 ইকুৱেল টু 5 cm সো বৃত্তটোৰ ব্যাসাৰ্ধ বা ৰেডিয়াস অফ সাৰ্কেল ইজ 5 cm এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো পিছৰ প্ৰশ্নটো আছে from a point Q the length of the tangent to a circle is 24 cm and the distance of Q from the center is 25 cm the radius of the circle is মই প্ৰশ্নবিলাকৰ অপচন দিয়া নাই পৰীক্ষাত অপচন বিলাক দি দিব ঠিক আছে প্ৰশ্নটো অসমীয়াত আছে এটা বিন্দু Q ৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 cm আৰু কেন্দ্ৰৰ পৰা Q দূৰত্ব 25 cm বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আমি এই ডায়াগ্ৰামটো ড্ৰ কৰিলো বা এই ডায়াগ্ৰামটো হয়তো দিয়া থাকিব কোৱেশ্চনটো ঠিক আছে এতিয়া আমাক কি দিছে এটা বিন্দু Q ৰ পৰা এই Q ৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 cm ইয়াৰ পৰা এই বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান 24 cm Q এটো পইণ্ট মই P দিলু অৰ্থাৎ PQ কিমান হ'ব 24 আৰু কি দিছে কেন্দ্ৰৰ পৰা Q দূৰত্ব 25 cm কেন্দ্ৰৰ পৰা Q দূৰত্ব অৰ্থাৎ OQ কিমান হ'ব 25 বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আমাক ব্যাসাৰ্ধ উলিয়াবলৈ কৈছে বৃত্তটোৰ ঠিক আছে এতিয়া
ইয়াৰ এই কোণটো হ'ব 90 ডিগ্ৰী গতিকে OPQ এটা কি হ'ব সমকোণী ত্ৰিভুজ ইয়াত যদি আমি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰো তেতিয়া আমি কি পাম OQ স্কয়াৰ OQ হ'ব হাইপোটেনাছ ইকুৱেল টু OP স্কয়াৰ প্লাস PQ স্কয়াৰ ঠিক আছে ইয়াত আমি মান কিটা বহাইলে পাম OQ মান কিমান 25 OP আমাক উলিয়াব কৈছে OP এ কি বুজাব ব্যাসাৰ্ধ OP আমাক উলিয়াব কৈছে ঠিক আছে সো OP স্কয়াৰটো এনেকৈ ৰাখিলো প্লাস PQ দৈৰ্ঘ্য কিমান দিয়া আছে 24 25 ক স্কয়াৰ কৰিলে আমি পাম 625 24 ক আমি স্কয়াৰ কৰিলে পাম 576 যেটো এটো সাইড আনিলে হ'ব মাইনাস হ'ব ইকুৱেল টু OP স্কয়াৰ 625 over 576 minus কৰিলে আমি পাম 49 সো আমি OP স্কয়াৰ ইকুৱেল টু কি পালো 49 আমাক অকল OP লাগে স্কয়াৰ ৰুট আইলে এটো সাইডৰ ৰুট লাগিব 49 ৰ স্কয়াৰ ৰুট কিমান 7 সো OP আমি কিমান পালো 7 অৰ্থাৎ বৃত্তটো ব্যাসাৰ্ধ কিমান হ'ব 7 সেন্টিমিটাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে in figure if TP and TQ are two tangents to a circle with center O so that angle POQ equal to 110 degree then angle PTQ is equal to প্ৰশ্নটো সমেত আছে চিত্ৰত যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে angle POQ equal to 110 degree তেন্তে angle PTQ equal to question mark আমাক এই ফিগাৰটো দিয়া আছে ইয়াত PT আৰু TQ দুডাল আমাক স্পৰ্শক টেনজেন্ট দিয়া আছে টেনজেন্ট কোন দুডাল TP আৰু TQ ঠিক আছে তেতিয়া এই টেনজেন্ট বা স্পৰ্শক দুডালে এই ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধৰ লগত কৰা কোণটো কিমান হ'ব 90 ডিগ্ৰী এটো 90 ডিগ্ৰী কোণ হ'ব এটো 90 ডিগ্ৰী কোণ হ'ব ঠিক আছে আৰু এটো আমাক দিয়া আছে 110 ডিগ্ৰী এতিয়া OPTQ এটা কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজ আৰু আমি জানো এটা চতুৰ্ভুজৰ এই চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী ঠিক আছে আমাক PTQ অৰ্থাৎ এই কোণটো উলিয়াব কৈছে এটো 110 আমি জানো এটো 90 গতিকে এই তিনিটা আমি প্লাস কৰি 360 ৰ পৰা মাইনাস কৰি দিলে হ'ল সো আমি 360 ৰ পৰা মাইনাস কৰিম এইকিটা প্লাস কৰি 110 প্লাস 90 প্লাস 90 360 এইকিটা আমি প্লাস কৰিলে পাম 110 প্লাস 90 200 200 প্লাস 90 290 মাইনাস কৰিলে হ'ব 70 ডিগ্ৰী অৰ্থাৎ এংগল PTQ কিমান 70 ডিগ্ৰী এই কোণটো মান কিমান হ'ব 70 ডিগ্ৰী এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে the radius of two circles are 8 cm and 6 cm respectively find the radius of the circle having area equal to the sum of the areas of the two circles প্ৰশ্নটো সমেত আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 cm আৰু 6 cm এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান হয় আমাক এই দুটা বৃত্ত দিয়া আছে এটাৰ ৰেডিয়াস 8 আৰু আনটোৰ ৰেডিয়াস 6 ঠিক আছে আমাক অন্য এটা বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব কৈছে যাৰ কালি এই দুইটা কালি যোগ কৰিলে আমি যিমান পাম তাৰ সৈতে সমান এই ডাঙৰ বৃত্তটোৰ কালি এই সৰু বৃত্ত দুটাৰ কালি যোগ কৰিলে আমি সমান পাম ঠিক আছে এই বৃত্তটোৰ কালি এতিয়া আমাক ইয়াত লাগিব বৃত্তৰ কালি উলিওৱা ফৰ্মুলা এই বৃত্তটোৰ কালি মই পাই r স্কয়াৰ বুলি ধৰিছো পাই r স্কয়াৰ হৈছে বৃত্তৰ কালি উলিওৱা ফৰ্মুলা এই বৃত্তটোৰ কালি পাই r স্কয়াৰ আহিব ৰেডিয়াসটো বেলেগ হোৱাৰ কাৰণে মই r1 লৈছো এটো যাৰ ৰেডিয়াস কিমান 6 আৰু ইয়াৰ 8 ঠিক আছে এই rটো আমাক উলিয়াব লাগে প্লাস এই বৃত্তটোৰ মই ৰেডিয়াস 2 লৈছো r2 লৈছো অৰ্থাৎ ৰেডিয়াস মানে ব্যাসাৰ্ধ এটা আমাক এই r2 উলিয়াব লাগে পাইটো কমন ললে কেনসেল যাব এটো পাই আৰু এই পাই দুটা ইয়াৰ পৰা কমন ললে কেনসেল যাব সো ইয়াত কি থাকিব r স্কয়াৰ ইকুৱেল টু r1 6 স্কয়াৰ প্লাস r2 8 স্কয়াৰ ঠিক আছে r স্কয়াৰ ইকুৱেল টু আমি কি পাম 36 প্লাস 64 প্লাস কৰিলে আমি পাম 100 আমাক r লাগে স্কয়াৰ ৰুট আইলে ইপিনে ৰুট ওভাৰ লাগিব 100 ৰ স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল কিমান 10 সো এই বৃত্তটোৰ আমি ব্যাসাৰ্ধ কি পালো 10 সেন্টিমিটাৰ ঠিক আছে সো এটো হৈছে ইয়াৰ সলিউশন সো ইয়াৰ আনসাৰ কি হ'ব 10 সেন্টিমিটাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছে if triangle ABC is an equilateral triangle of area 36 root 3 centimeter square
Then what is the area of the inscribed circle? Question to homer ase ABC eta samobahu tribhuj yar kali 36√3 cm square. এই ত্ৰিভুজটোৰ ওপৰত অকা এটা বৃত্তৰ কালি হ'ব আমাক ABC এটা সমবাহু ত্ৰিভুজ দিছে ইয়াৰ ওপৰত অকা এই বৃত্তটোৰ আমাক কালি উলিয়াব কৈছে ঠিক আছে এতিয়া এই বৃত্তটোৰ কালি আমি কোনটো ফৰ্মুলা ইউজ কৰি উলিয়াব লাগিব পাই r স্কয়াৰ যত আমাক r ৰ মান লাগিব এতিয়া ইয়াত আমি r ৰ মানটো কেনেকৈ পাম এই ত্ৰিভুজটোৰ এৰিয়াক অৰ্থাৎ কালিক সেমি পেৰিমিটাৰে হৰণ কৰিব লাগিব সেমি পেৰিমিটাৰ মানে পেৰিমিটাৰ আধা পৰিসীমাৰ আধাই আমি হৰণ কৰিব লাগিব তেতিয়া আমি r ৰেডিয়াসটো পাম এতিয়া আমি এই ত্ৰিভুজটোৰ সেমি পেৰিমিটাৰটো উলিয়াই ল'ব লাগিব সেমি পেৰিমিটাৰটোৰ কাৰণে আমি কি কৰিব লাগিব ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ a উলিয়াব লাগিব ঠিক আছে এতিয়া সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গুলৰ এৰিয়া উলিওৱা ফৰ্মুলা হৈছে √3/4 * a স্কয়াৰ যত এটো বুজায় লেংথ অফ সাইড মানে বাহুৰ দৈৰ্ঘ্য যেটো ইয়াত আমাক দিয়া আছে 36√3 হয়নে a √3 ক্যান্সেল যাব ইয়াত কি থাকিব তেতিয়া 1/4 a স্কয়াৰ = 36 ইয়াত আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি পাম a স্কয়াৰ = 36 * 4 1/4 a স্কয়াৰ অৰ্থাৎ a স্কয়াৰ বাই 4 আছে ইকুৱেল টু 36 আমি ক্ৰস মাল্টিপ্লিকেশন বৰ্জপন কৰিলে কি পাম ইয়াৰ তলত 1 আছে 1 a স্কয়াৰ কিন্তু কৰিলে a স্কয়াৰ হ'ব 4 * 36 হ'ব আমাক a লাগে ইয়াৰ স্কয়াৰত আমি কি পাম 36 ৰ 6 আৰু 4 2 তেতিয়া আমি কি পাম 12 a আমি কি পালো 12 অৰ্থাৎ এই ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্য আমি কি পালো 12 ঠিক আছে তেতিয়া আমি সেমি পেৰিমিটাৰ কি পাম 12 হক 3 এ ইনটু কৰিব লাগিব তাক ডিভাইড কৰিব লাগিব 2 এ তেতিয়া আমি কি পাম সেমি পেৰিমিটাৰ তিনিটা বাহু সমান গতিকে আমি 3 এ পূৰণ কৰিছো সেমি পেৰিমিটাৰ মানে পেৰিমিটাৰ আধা গতিকে আমি 2 এ হৰণ কৰিছো ঠিক আছে তেতিয়া আমি পাম 36/2 কি পাম 18 সো আমি s সেমি পেৰিমিটাৰ কি পালো 18 সেন্টিমিটাৰ সো আমি r টো উলিয়াই দিব পাৰিম এৰিয়া দিয়া আছে 36√3 সেমি পেৰিমিটাৰ পালো 18 ক্যান্সেল যাব 2 আমি r ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ কি পালো 2√3 সো আমি এই সার্কেল বৃত্তটোৰ কালি কি পাম পাই r স্কয়াৰ বৃত্তৰ কালি উলিওৱা ফৰ্মুলা পাই r স্কয়াৰ ইয়াত আমি বহালে পাম পাই * 2√3 হোল স্কয়াৰ পাই 2 স্কয়াৰ কৰিলে আমি পাম 4 √3 স্কয়াৰ কৰিলে আমি পাম 3 পূৰণ কৰিলে আমি পাম 12 পাই ইউনিটটো হ'ব সেন্টিমিটাৰ স্কয়াৰ পৰীক্ষাত অপচন এটো থাকিব পাৰে বা পাই মানটো বহাই পূৰণ কৰি থাকিব পাৰে পাই মান 3.14 লগত 12 ইনটু কৰিলে আমি পাম পূৰণ কৰি চাব আমি পাম 37.68 সেন্টিমিটাৰ স্কয়াৰ সো এই বৃত্তটোৰ কালি আমি 37.68 সেন্টিমিটাৰ স্কয়াৰ পালো এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে সো আজি মই এইখিনি কোৱেশ্চন ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালে মোক জনাব ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু যদি আজি চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় সো আজিলৈ আহো বাই